অকল আজি আমি উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ বৰদোৱাৰ এই আৱিৰ্ভাৱ ক্ষেত্ৰ আজি আমি চাম কেনেকুৱা ধুনীয়াকৈ বৰদোৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নতুনকৈ বনোৱা হৈছে। এখন এন্ট্ৰি গেট প্ৰথমতে সোমাই আপোনালোকে দেখিব ধুনীয়াকৈ গছ গছনি সুশোভিত কৰি ধুনীয়াকৈ এয়া আমাৰ পাৰ্কবোৰ বনোৱা হৈছে। পাৰ্কবোৰ বনোৱাৰ পিছতে প্ৰথম সোমাই আপোনালোকে দেখিব গুৰু আসন। এইখন চাওক দূৰলৈকে গুৰু আসন দেখিব। এই গুৰু আসনখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ওচৰৰ পৰা। গুৰু আসন ধুনীয়াকৈ সজোৱা হৈছে আৰু এন্ট্ৰি পইণ্টতে ধুনীয়াকৈ ফুলেৰে বাগানবোৰ সজোৱা হৈছে, বাগিচাবোৰ সজোৱা হৈছে বিভিন্ন ধৰণৰ ধুনীয়াকৈ ফুল, সুন্দৰ আৰ্কিটেকচাৰ, মানে ধুনীয়া ধৰণৰ আৰ্কিটেকচাৰ। এয়া চাওক প্ৰথমতে আপোনালোকে এইখন গুৰু আসন দেখিব। তাৰ পৰা এইফালে যদি আমি আহোঁ, এইফালে ধুনীয়া সুন্দৰ সুশোভিত ফুলনিৰ মাজেৰে আহি আমি দেখিম গুৰু আসনখনৰ ওচৰ পামহি। এই গুৰু আসনখনৰ ওচৰ পাইছোহি। তাৰপিছত আপোনালোকে চাব ইয়াত ধুনীয়াকৈ আমাৰ প্লান্টেশ্যন কৰা হৈছে, সুশোভিত নাৰ্চাৰী, ধুনীয়া বননি আৰু খুব সুন্দৰ পৰিৱেশত গঢ়ি উঠা হৈছে। ধুনীয়া লাগিছে। এয়া চাওক আৰু কিছু বছৰ পিছত হয়তো এইখন অতি অপূৰ্ব সুন্দৰ এটা পৰ্যটনস্থলী হৈ উঠিব। এতিয়াও বৰ্তমান বহুত কনষ্ট্ৰাকশ্যন চলি আছে। অলপ দূৰ সোমাই আহি আপোনালোকে দেখিব যে ভগৱান কৃষ্ণৰ যি দশ অৱতাৰ, ভগৱানৰ এই দশ অৱতাৰ গোটেইখিনি প্ৰেজেণ্ট কৰা হৈছে মূৰ্তি ৰূপে। প্ৰথমতে এইটো দেখিব, এয়া দেখিব মৎস্য অৱতাৰ। এইটো মৎস্য অৱতাৰ আছে। এইটো মৎস্য অৱতাৰ বুলি কৈছো। এইখনক দশাৱতাৰ উদ্যান বুলি কোৱা হৈছে। দশাৱতাৰ উদ্যান, ইয়াত গোটেই দশটা ভগৱান কৃষ্ণৰ দহটা যি অৱতাৰ, এই অৱতাৰ মূৰ্তি ৰূপে ইয়াত বনাই ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে। এইটো চাওক নেক্সট এয়া হ'ল কুৰ্ম অৱতাৰ। এইটো কাছৰ পৰা ভগৱানৰ যি আৱিৰ্ভাৱ হৈছিলে, এইটো কুৰ্ম অৱতাৰ। এয়া কুৰ্ম অৱতাৰ। ইয়াৰ পিছত দেখিব আপোনালোকে বৰাহ অৱতাৰ। এইটো চাওক বৰাহ ভগৱানৰ তৃতীয় অৱতাৰ, বৰাহ অৱতাৰ। এইখন থাৰ্ড অৱতাৰ, বৰাহ ৰূপে যি অৱতাৰ ধৰিছিলে, এইটো বৰাহ অৱতাৰ। তাৰপিছত আমি আহি আছো নেক্সট অৱতাৰ। এইটো আহি আছো আমি নৰসিংহ। আমি সকলোৱে জানো নৰসিংহ অৱতাৰ, মানুহ আৰু আধা মানুহ আৰু আধা সিংহ অৱতাৰ ধৰি যি অন্য পক্ষীবোৰক বধ কৰিছিলে। এইটো চাওক, এইটো হ'ল বামন অৱতাৰ। বামন মানে চুটি চাপৰ মানুহ এজনে বামন অৱতাৰ ধৰি বলিক চলনা কৰিছিলে। ভগৱান বিষ্ণুৱে বলি ৰজাক চলনা কৰিছিলে বামন অৱতাৰ ধৰি। এইটো হ'ল বামন অৱতাৰ। ইয়াৰ পিছতে আমি আৰু এটা নেক্সট অৱতাৰলৈ আহিছো। এইটো হ'ল পৰশুৰাম ৰূপে অৱতাৰ ধৰিছিলে, পৰশুৰাম। ইয়াৰ পিছতে আমি নেক্সট অৱতাৰৰ ফালে আহি আছো। নেক্সট অৱতাৰ মূৰ্তি ইয়াত স্থাপন কৰা হৈছে। এইটো হ'ল পৰশুৰামৰ পিছত শ্ৰীৰাম। এইটো হ'ল শ্ৰীৰাম অৱতাৰ, শ্ৰীৰাম অৱতাৰ, শ্ৰীৰাম মূৰ্তি। ইয়াৰ পিছতে আহিছো আমি হলিৰাম। এইটো দেখিব হলিৰাম। শ্ৰীৰামৰ পিছত নেক্সট অৱতাৰ হৈছিলে হলিৰাম। শ্ৰীৰামৰ পিছত অৱতাৰ আছিলে হলিৰামৰ পিছত আহিলে বুদ্ধ অৱতাৰ। হলিৰামৰ পিছত এয়া আমাৰ বুদ্ধ অৱতাৰ। এইটো ইয়াৰ পিছতে দশম অৱতাৰ, যিটো আমি কওঁ কলিৰ শেষত কল্কি অৱতাৰ। এইটো কল্কি অৱতাৰ। এইটো দশম অৱতাৰ, কল্কি অৱতাৰ। এই 10টা অৱতাৰ ইয়াত ধুনীয়াকৈ প্ৰেজেণ্ট কৰা হৈছে মূৰ্তি ৰূপত। ইয়াৰ পিছত আমি এইফালে যদি আহোঁ, ধুনীয়াকৈ এই ফুলনিবোৰ দেখিম। এইবোৰ ধুনীয়াকৈ চম্পা ফুল, ৰঙা চম্পা ফুল ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে। চম্পা ফুলৰ গছ, এই ফুলনিবোৰত ধুনীয়া চম্পা ফুল গছ আছে। তাৰপিছত এইফালৰ পৰা আমি গুৰু আসনখন আকৌ পালোহি। ইয়াত আপোনালোকে পাব এই গুৰু আসনখনৰ পিছতে আকৌ ফুলনি আছে, পাৰ্ক আছে। এয়া চাওক ফুলৰ আকৃতিত গোটেই ঘৰটো বনোৱা হৈছে। আচলতে শংকৰদেৱে যি ফুল তালৰ যিটো সংস্কৃতি আমাক দি থৈ গ'ল, তাক পৰম্পৰাটো আমাক বহন কৰা এইটো ঘৰ বনোৱা হৈছে। ইয়াত এইটো ফুল আৰু এইফালে চাব, গোটেই ঘৰটো তালৰ আকৃতিত বনোৱা হৈছে। এয়া ফুল আৰু এফালে তালৰ আকৃতিত এয়া ঘৰ বনোৱা হৈছে। সেইবোৰৰ মাজেৰে আমি দেখিম যে এইখন নাও
এই নৌকাখন দেখিছেনে? এইখন মানে চিম্বলিক নৌকা। শ্ৰীমন্ত শংকৰদেৱে যিহেতু নৌকাৰে ভটিয়াই গৈছিলে, চিম্বলিকেলি দেখুওৱা হৈছে যে এই বন্তি গছ জ্বলাই ইয়াৰ পিছতে এই পতীয়া নৃত্য আৰম্ভ হয়। এই বন্তি গছ জ্বলাৰ পিছতেই বিভিন্ন ভংগীমাৰে আমাৰ যি সত্ৰীয়া নৃত্য হয়। ইফালে দেখিব এখন ধুনীয়া পাৰ্ক এখন মেইনটেইন কৰা হৈছে, ঘাঁহনি। এই ঘাঁহনিৰ এটা চাইডে এখন ডাঙৰ তাল থৈ দিয়া হৈছে, তাল হিচাপে ডাঙৰ প্ৰকাণ্ড ঘৰটো বনোৱা হৈছে। আৰু এইফালে দেখিব আপোনালোকে এই ঘৰ, এয়া চাওক, মণি কাঞ্চন সংযোগ। শ্ৰীমন্ত শংকৰদেৱে যি মাধৱদেৱ আৰু শিষ্যৰ সৈতে যি মিলন হৈছিলে তাৰ এটা চিম্বলিক ঘৰ এইটো, মণি কাঞ্চন সংযোগ। এয়া ধুনীয়াকৈ মণি কাঞ্চন সংযোগ বনোৱা হৈছে। এয়া এবাৰ আপোনালোকে গোটেই ক্ষেত্ৰখন চাওক, কি বিশাল ক্ষেত্ৰ, কি ধুনীয়া লাগিছে। চাৰো চাইডে বিশাল ক্ষেত্ৰখন চাই লওক এবাৰ। এয়া চাওক, ইফালে গুৰু আসন দেখিব। এইফালে বহুত হেক্টৰ এৰিয়া জুৰি এই বিশাল তীৰ্থক্ষেত্ৰখন বনোৱা হৈছে। এয়া চাওক, এজন কৰিব বিচাৰিছে। আৰু এইখন এইফালে গুৰু আসনৰ কাষতে এয়া এইফালে ধুনীয়া পাৰ্ক সুন্দৰকৈ ৰখা হৈছে। এইবোৰ পাৰ্ক সজাই পৰাই ৰখা হৈছে, খুব সুন্দৰ পৰিৱেশত এইবোৰ সজাই পৰাই ৰখা হৈছে। তাৰপিছতে এইফালে আপোনালোকে দেখিব গুৰু আসনখন ধুনীয়াকৈ চাওক। এই গুৰু আসনখন ধুনীয়াকৈ সজাই ৰখা হৈছে। ইয়াৰ পৰা আমাৰ এইফালে আহিব, পাৰ্ক দেখিব, ধুনীয়া পাৰ্ক আছে। এইবোৰ পাৰ্ক পাব। পাৰ্কৰ পিছতে এয়া ধুনীয়াকৈ তালৰ আকৃতিত এই ডাঙৰ প্ৰকাণ্ড ঘৰটো বনোৱা হৈছে, তালৰ আকৃতিত। আৰু এয়া ফোৱাৰাৰ ব্যৱস্থা কৰা হৈছে ৰাতি ধুনীয়াকৈ। ইয়াতে পানী ফোৱাৰা দিয়া হ'ব, সেইবোৰ সজাই পৰাই তোলা হৈছে। এইফালে চাওক, এইফালে ধুনীয়াকৈ লাগিছে। এইফালে হনুমানৰ মূৰ্তি ৰখা হৈছে, গুৰুখনৰ এটা চাইডে হনুমানৰ মূৰ্তি ৰখা হৈছে। আৰু চাৰিওফালে পানী ফোৱাৰাৰ ব্যৱস্থা কৰা হৈছে। এই চাওক, চৰণ যুগল ৰখা হৈছে। এই চৰণ যুগল আমাৰ চিম্বলিক শংকৰদেৱৰ, শ্ৰীমন্ত শংকৰদেৱৰ চৰণ যুগল ইয়াত দেখুওৱা হৈছে। এইফালে আৰু গুৰু আসনখন চাৰো চাইডৰ পৰা চাব পাৰি। এইফালৰ পৰা গুৰু আসনখন, গতিকে এনেকুৱাকে ধুনীয়াকে খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে তীৰ্থক্ষেত্ৰ। এই তীৰ্থক্ষেত্ৰলৈ আপোনালোকে আহক, আহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰক আৰু ভগৱানৰ ভক্তিত গদ গদ হওক। ধন্যবাদ।